শঙ্কর হরি ভকতর জানা বিনাই না আমার পরম আমার পরম সাধু সমাজলৈ সেৱা জনাই মহন্ত বীৰেশ হাজৰিকা চেনেললৈ স্বাগতম জনাই আজি আমি নামঘোষা পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ ভাগ নম্বৰ একাদিক্ৰমে 123 আহি সাধু সমাজ আজি এই 123 নম্বৰ ভাগত আমি আগবঢ়াম আপোনাসকললৈ ঘোষা প্ৰমাণ 430 আৰু 431 অন্যত মনস্থ নহয় এক অনিষ্টভাৱে কায় মনোবাক্যে শুদ্ধ চিত্তে শ্ৰৱণ কৰক কৈছে শাস্ত্ৰত শ্ৰৱণন্তে মুকুতি মিলে তেন্তে আহক ঘোষা নম্বৰ 430 লৈ আগবাঢ়িছোঁ দেখে শরণে জীব হরি নাম নিরমল আনন্দে জীব হরি নাম নিরমল আনন্দে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ কলি এই ঘোৰ কলি নৰক কলি যুগৰ মনুষ্যলৈ উদ্দেশ্য কৰি কৈছে কি কৈছে হে নৰলোক প্ৰতি খোজতেই পাপাসক্ত এই কলিযুগৰ প্ৰত্যেক এই ঘোৰ কলিযুগৰ ঘোৰ পাপৰ পৰা দুৰ্বাৰ পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হৰি নাম একমাত্ৰ হৰি এই হৰিনাম ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণাপন্ন হৈ অনন্য ভক্তিৰ দ্বাৰাই ঈশ্বৰক ভজনা কৰে অনন্য ভক্তি অৰ্থাৎ এক দেৱ এক ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈ সাধু সন্ত মহন্ত সন্ত ইয়াত কাক কোৱা হৈছে যিজন ঈশ্বৰৰ পৰম ভক্ত দাসৰ দাস
যিজনে সমস্ত বিষয়ত বাসনা প্ৰতি অনাকৃষ্ট হৈ ঈশ্বৰৰ চৰণতে সমস্ত অৰ্পণ কৰি ঈশ্বৰেই সমস্ত বুলি ভাবি ল'লে, ঈশ্বৰৰ গুণ যশ যিজনে শ্ৰৱণ কৰিলে আৰু যিজনে সমস্ত এক ভাৱ এক চিত্তেৰে পৰম ব্ৰহ্ম বুলি চিনি পাই সমস্তকে সম জ্ঞান কৰিলে, কোন জাতি নিজ উচ্চ ভাৱ যাৰ মনত নাই, ঈশ্বৰ কৃষ্ণৰ সকলো জীৱৰ আত্মা স্বৰূপ আত্মাত বিৰাজমান বুলি ভাবি যিজনে পৰম ব্ৰহ্ম আশ্ৰয় কৰিলে, সেইজনেই হৈছে সন্ত আৰু সেইজনেই হৈছে মহন্ত। সেই সন্ত আৰু মহন্তজনৰ ওচৰত গৈ ঈশ্বৰক ভজনা কৰাৰ উপদেশ দিহা পৰামৰ্শ গ্ৰহণ কৰা আৰু সেইজনৰ চৰণতেই শৰণাপন্ন হৈ সৰ্বক্ষণ ঈশ্বৰৰ চৰণত আত্মনিবেদন কৰি ঈশ্বৰ কৃষ্ণ নাম কীৰ্তন কৰা, হৰি নাম নিৰ্মল অৰ্থাৎ হৰি নাম বিশুদ্ধভাৱে তুমি কীৰ্তন কৰা, আনন্দ মনেৰে দুখ পাহৰি ঈশ্বৰকে সমস্ত বুলি ভাবি ঈশ্বৰ কৃষ্ণৰ গুণ নাম কীৰ্তন কৰিলেই তুমি পৰম আনন্দ সুখ লাভ কৰিবা আৰু শেষত পৰম ধামৰ গতি। হৰি ভক্তি কৰিবলৈ হ'লে প্ৰথমতেই সাধু সংগ গ্ৰহণ কৰি সন্তক গুৰু মানি উপদেশ গ্ৰহণ কৰিবই লাগে। সন্ত উপদেশত হৰিৰ ভক্তি আচৰণ কৰোঁতে কৰোঁতে লোকজন ঈশ্বৰ পৰায়ণ হয় আৰু ঈশ্বৰৰ কৃপা প্ৰাপ্ত হয়। এয়ে হৈছে ভক্তিৰ পৰম্পৰা। কীৰ্তনত তাকে কৈছে, বিষ্ণু ভকত সংগা লৈ বা প্ৰথম মানি শুশ্ৰূষাটো কৰিবা মাধৱক আৰাধিব যতে কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হৈ মন সৰ্বদায় গুৰুৰ প্ৰতিবাদ হৈছে বিনা শৰণ মুকুতি কব বিনা গুৰু শৰণ ভকতি ৰূপতি মুকুতি। যদি কোনো লোকে ভাবে যে আমি ঈশ্বৰ কৃষ্ণৰ নাম লৈছো আৰু এইসকলে যদি গুৰু মনা নাই,
গুৰু কাক আশ্ৰয় লোৱা নাই তেন্তে জানি থব শাস্ত্ৰৰ বিৰুদ্ধ। শাস্ত্ৰই কৈছে গুৰু নমনাকৈ যি ঈশ্বৰৰ নাম লৈছে তেওঁ সেই নামৰ দ্বাৰাই গতি পাব। যেনেদৰে এখন নৌকা সাগৰৰ মাজত, সেই নৌকাখন থাকিলেই নহ'ব, সেই নৌকাখনত ব্যক্তিজন আৰোহণ কৰি সমুদ্ৰৰ পাৰ পাব নোৱাৰে যেতিয়ালৈকে বঠাডাল নাই। গুৰি ধৰোঁতা বঠাডাল, বঠা নহ'লে নৌকাখন নিজৰ হাতেৰে যিমান কোবালেও তেওঁ পাৰ কৰাটো নিশ্চিত নহয়। তদ্ৰূপ ভকতি ৰকতি মুকুতি কৰিবলৈ হ'লে ঈশ্বৰ কৃষ্ণৰ অৰ্থাৎ সাধু সন্ত মহন্তৰ আশ্ৰয় অৰ্থাৎ গুৰু মানি শুশ্ৰূষা কৰিব লাগিব। আৰু গুৰুৰ উপদেশ মতে, শাস্ত্ৰৰ উপদেশ আৰু গুৰুৰ উপদেশৰ মতে নচলিলে তেওঁ মুক্তি নাপাব। সেই আদৰ্শৰে গুৰু আৰু শাস্ত্ৰৰ আলিহিৰে আগবাঢ়িলেহে সঠিক গন্তব্যস্থানত উপনীত হ'ব। যেনেদৰে নাৰদে, মহামুনি নাৰদেও সুললিত সুমধুৰ কণ্ঠেৰে পঞ্চধাত তন্ত্ৰৰ আধাৰেৰে তেওঁ সেই পঞ্চ সুৰৰ ধ্বনিৰে জগতক মুগ্ধ কৰাৰ পিছতো কিন্তু উদ্ধৱৰ সাক্ষাতত তেওঁ বুজি উঠিছিল যে বিনা গুৰু চৰণৰ ভকতি ৰূপতি মুকুতি। উদ্ধৱে কৈছিল, হে মুনিবৰ, তুমি ইমান সুন্দৰ, ইমান মধুৰ কণ্ঠৰে তোমাৰ বিনত ঝংকাৰ দি সমস্ত ব্ৰহ্মাণ্ড তুমি মহীয়ান কৰিছা। এই বিদ্যা তুমি ক'ৰ পৰা, কাৰ পৰা গ্ৰহণ কৰিছা? তোমাৰ গুৰু পৰিচয় বিচাৰোতে যেতিয়া মহামুনি নাৰদে দিব পৰা নাছিল, তেতিয়া সেই উদ্ধৱ মহন্তই কৈছিল যে তুমি যিমান গালা বালা খোলাকটি তাল, তোমাৰ এই ভক্তি ঈশ্বৰে গ্ৰহণ নকৰিব। তুমি গুৰু কিয় মনা নাই? সেই কথাত নাৰদ মুনিয়ে স্থিৰ কৰিছিল যে মই কাইলৈ যাকেই প্ৰাতঃ সময়তে পাম, যিজনে যিয়েই নহওক সেইজনেই মোৰ গুৰু হ'ব। আৰু তৎপশ্চাৎ বাক্যৰ অনুপাতে সেই প্ৰাতঃত তেওঁ শৰণ ল'বলৈ স্থিৰ কৰিলে আৰু ঈশ্বৰ কৃষ্ণই চাণ্ডালৰ ৰূপ ধাৰণ কৰি দেৱঋষি নাৰদক শৰণ দিছে। অৰ্থাৎ ইয়াৰ অৰ্থ যি বুজাইছে যে গুৰু মানিবলৈ হ'লে মহন্ত সন্ত হ'ব লাগিব, কিন্তু যদি তেওঁ চণ্ডাল কুলৰো হয় তেন্তে তেওঁ যদি ঈশ্বৰ ভজনা কৰিছে তেওঁ কিন্তু মহন্ত বুলি পৰিগণিত হৈছে। এই সাধু সমস্ত এই ঘোষাৰ দ্বাৰাই আমি এই ব্যাখ্যা ইয়াত সামৰণি মাৰি আগন্তুক ঘোষা ক্ৰমাৎ 431 আগবাঢ়িছোঁ। ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ জনম কলহ জনম জপয় মনুষ্যৰ জীৱন ধন্য কৰিবলৈ হ'লে আৰু ঘোৰ পাপমতী এই কলিৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে সেই নদ সমস্ত
তুমি আন কর্ম আন ধর্ম সমস্ত পরিত্যাগ কৰি তুমি এক ঈশ্বৰৰ শৰণৰ শৰণাপন্ন হোৱা আৰু এক ঈশ্বৰৰ শৰণৰ শৰণাপন্ন হৈ কায় অবাক্য মনে দৃঢ় বিশ্বাসেৰে তুমি ভৱসংসাৰ তৰিবৰ কাৰণে সৰ্বক্ষণ ৰাম কৃষ্ণ গোপাল গোবিন্দ মধুসূদন দৈবকী নন্দন মাধৱ জগন্নাথ নারায়ণ আদি নাম হৃদয়ত স্মরণ করা হৃদয়ত তোমার হৃদয়ত ঈশ্বর কৃষ্ণ রাতুল শরণ ধারণ করে ঈশ্বর কৃষ্ণ নাম তুমি জপ করা সর্বক্ষণ তেহে তুমি এই সংসার মহাঘোর কৰি পাপৰ পৰা পৰিত্ৰাণ পাম হৈ মনুষ্য জীৱন ধন্য অৰ্থাৎ সফল তুমি গতি লাভ কৰিব পাৰিবা। সফল মনুষ্য জনম যে দেৱে নতু পাই মানৱী হইবাৰ মই পাপী আখিয়ে পাইলো আমি এই মহা কলিযুগত ভাৰত ভূমিত মনুষ্য জনম পাই ধন্য হৈছো। এই ধন্যৰ সফল পথ ৰূপ দিয়া তেতিয়াহে হ'ব যদি আমি ঈশ্বৰ কৃষ্ণ শৰণাপন্ন হৈ ঈশ্বৰ কৃষ্ণৰ নাম গুণ জপ সৰ্বক্ষণ কৰিছে। তত্ত্বদৰ্শী সাধুসকলৰ বাহিৰে এই কথা সকলোৰে সহজ বোধগম্য হ'ব নোৱাৰে। ৰাম কৃষ্ণ তত্ত্ব জানিবলৈ হলে এক নিষ্ঠ এক ঈশ্বৰ কৃষ্ণৰ শৰণাপন্ন হৈ গভীৰ তত্ত্ব বুজিব পাব। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই কীৰ্তন পুথি অবিৰাম নাম জপ কৰি থাকিলে নামৰ 7টা কাৰ্য সিদ্ধি হয় বুলি কৈছে। নামে 7টা কাৰ্য সিদ্ধি কৰে। কীৰ্তনত কৈছে হে প্ৰথমে দহিবে নামে কি কৰে? প্ৰথমতে নাম যিজনে ললে ঈশ্বৰ কৃষ্ণ যিজনে শৰণ লৈ ঈশ্বৰৰ নাম লৈছে, নামটো খুব সমস্তই লৈছে, কিন্তু সেইদৰে তেওঁ সেই 7 কাৰ্য সিদ্ধি হ'ব বুলি ভাবিলে ভুল হ'ব। কিয়নো নামৰ 7টা কাৰ্য সিদ্ধি কৰিবলৈ হ'লে লোকজন সন্তৰ উপদেশত সন্ত মহন্তৰ আশ্ৰয় লৈ তেওঁ ভজনা কৰিব লাগিব, গুৰু মানি সেৱা ভজনা কৰিব লাগিব, গুৰু ভজিব লাগিব। আৰু তাৰ পাছত ঈশ্বৰে নাম কীৰ্তন কৰিলেহে তেওঁ মুক্তি হ'ব। যে প্ৰথমে তেওঁ কি কৰিব? যিমানখিনি লোকজনৰ পাপ আছে সেই পাপখিনি মখিব। যেনেদৰে লোহাডাল নামৰে ধৰি থাকিলে হাতীত যেতিয়া দিয়া হয়, দি পিনি নিমিষতে এটি দা বা কটাৰী কাচি কুঠাৰৰ ৰূপ দিয়াটো অসম্ভৱ। প্ৰথমতে সেই জুইত সেই তাৰ মামৰখিনি যেনেদৰে আঁতৰ হয়, তদ্ৰূপ ঈশ্বৰ কৃষ্ণৰ নাম কীৰ্তন কৰি কলিৰ মনুষ্যৰ যত পাপ আছে সেই পাপখিনি নাশ হয়। প্ৰথমে দহিবে পাতক কৰিবে পুণ্য, মহাপুণ্য অদ্ভুত হয়। সেই নামৰখিনি গুচোৱাৰ পিছত তেওঁ শুদ্ধ হয়, তেওঁ পুণ্যৰ ভাৱে ধাৱমান হয়, অদ্ভুত হয়, যাক আন কোনে উপলব্ধি কৰিব পাৰে। তেওঁ সেই পুণ্যত গতি কৰে। মহাপুণ্য গতি কৰাৰ ফলত পৰাগে বিষয়ত বিৰপতি কৃষ্ণত বাহিৰে ভূপতি।
সুন্দৰ হোৱাৰ পিছত লোকজনৰ বিষয়ত সংসাৰ আৰু মায়া মোহৰ পৰা গৃহ সংসাৰ পুত্ৰ ভাইজা ধন জন ঐশ্বৰ্য বিভূতি সেই সমস্তৰ প্ৰতি তেওঁ বিৰকতি আহে ব্ৰিটিছ নাভাব আহে আৰু কৃষ্ণত বঢ়াৱে প্ৰেম তেওঁ সেই বিষয়ৰ পৰা ক্ৰমান্বয়ে আঁতৰি আঁতৰি ঈশ্বৰ কৃষ্ণৰ ৰাম 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 জগতি বৈষ্ণৱ জ্ঞান মায়াটো কৰিবে দহিনী যায় প্ৰথমতে তেওঁ পাপখিনি নাশ কৰিলে দ্বিতীয়তে মহাপুণ্য উদয় হ'ল তৃতীয়তে তেওঁ বিষয়ত বিৰকতি হ'ল চতুৰ্থতে তেওঁ প্ৰেম ভক্তি বাঢ়িল ক'ত কৃষ্ণ প্ৰেম ভক্তি হ'ল পঞ্চমতে বৈষ্ণৱ জ্ঞান তেওঁ জাগৃত হ'ল যে ঈশ স্বৰূপে হৰি সব ঘৰতে বৈধ জয় চন গগন ব্যাপ এই ভাৱটো হ'ল মায়াকো কৰিবে দহি নিচা আতক শুকান মানৱ যে শুকান পাত যেনেকে ধপ ধপকৈ যদি ভস্মকে উদ্ভূত হয় নিমিক্ষতে তদ্ৰূপ সেই লোকজনৰ সমস্ত বিষয় বিৰকতি প্ৰতি অনাকৃষ্ট বিষয়ৰ প্ৰতি অনাকৃষ্ট হৈ তেওঁ মায়া আঁতৰি যায় মায়াই তেওঁ চুব নোৱাৰে ঈশ্বৰ কৃষ্ণৰ যিজনে কাণ্ড ভকত হ'ল মায়া দূৰ দূৰ আঁতৰি পৰে আৰু শেষত সত্যনময় পূৰ্ণানন্দ হৰি থৈবে কয় তেন্তে এৰে সপ্তম প্ৰাপ্তি অৰ্থাৎ যিজন লোকে শুদ্ধভাৱে ঈশ্বৰ কৃষ্ণৰ চৰণৰ শৰণাপন্ন হৈ সমস্ত আন দেৱতাৰ সেৱা ভজনাৰ ত্যাগ কৰি ঈশ্বৰক অৰ্পণ কৰিলে সেইজন মহা মহন্তলৈ পৰিণত হৈ তেওঁ শৰীৰৰ ছয়চক্ৰ মূলাধাৰ চক্ৰ পৰা ক্ৰমান্বয়ে অতিক্ৰম কৰি তেওঁ সপ্তম স্থান প্ৰাপ্তি হ'ল অৰ্থাৎ শৰীৰৰ ছয় চক্ৰ অতিক্ৰম কৰি তেওঁ সপ্তম স্থানত গতি কৰিলে সপ্তম স্তৰত গৈ পাই তেওঁ ঈশ্বৰ কৃষ্ণত লীন হ'ল এয়াকেই কৈছে নামৰ মহিমা মহাপুৰুষ মাধৱ গুৰুজনে কৈছে নৰলোক সমস্ত কামনা বাসনা এক ঈশ্বৰ কৃষ্ণ ৰাম নাম জপ কৰা সৰ্বক্ষণ নিৰন্তৰ কৃষ্ণ সমস্ত আজিলৈ আহো পুনৰ আমি নতুন এটি ভিডিঅ'ত লগ পাম এনেদৰে নতুন নতুন তাত্বিক কথাৰে আজিলৈ আপোনাসমূহৰ পৰা বিদায় মনৰ আগমুহূৰ্তত পুনৰ ক'ব বিচাৰিছোঁ সোঁৱৰাব বিচাৰিছোঁ যে ভিডিঅ'টো চোৱাৰ অন্তত লাইক কমেণ্ট আৰু সতীৰ্থসমূহে পাবৰ কাৰণে শ্বেয়াৰ নকৰাকৈ নাথাকিব লগতে যিসকলে এই মহন্ত বীৰেশ হাজৰিকা নামৰ চেনেলৰ প্ৰথম দৰ্শক ৰূপে আহিছে তেওঁলোকৰ প্ৰতি মোৰ নিবেদন চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আগন্তুক ন ভিডিঅ'সমূহ তাৎক্ষণিক ৰূপে
পাবৰ কাৰণে কৃষ্ণ